আজিৰ ভিডিঅ'ত মই ক্লাছ 10 ছায়েন্সৰ চেপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ ৰিভিজন নোটসমূহ দিবলৈ আগবাঢ়িছোঁ। NCERT বুকখনৰ পৰা মই গোটেইখিনি হাইলাইট কৰি থৈছোঁ আৰু ইয়াৰে প্ৰথমটো আছে পোহৰ প্ৰতিফলনৰ সূত্ৰ। পোহৰ প্ৰতিফলনৰ সূত্ৰ এইকেইটা চাই থকা কি আছে, আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দু টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। নেক্সট আছে গোলাকাৰ দাপোন। যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ তাকে গোলকীয় দাপোন বা গোলাকাৰ দাপোন বোলে। গোলাকাৰ দাপোন দুই প্ৰকাৰ, তাৰে প্ৰথম ইয়াত দিয়া আছে অৱতল দাপোন। যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা সেইবিলাকক অৱতল দাপোন বোলে। ইয়াত অৱতল দাপোন দিয়া আছে, ইয়াৰে প্ৰতিফলন এই বাওঁহাতৰ ফালে হ'ব, সোঁহাতৰ ফালে প্ৰতিফলিত নহয়। নেক্সট উত্তল দাপোন। যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ তেনেবোৰ দাপোনক উত্তল দাপোন বোলে। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু বোলা হয়। ইয়াক ইংৰাজীত P আখৰে সূচোৱা হয়। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন প্ৰকৃততে এটা গোলকৰ অংশ সদৃশ হয়। সেই যিটো গোলকৰ অংশ হয় সেই গোলকটোৰ কেন্দ্ৰ এটা থাকিব, সেই কেন্দ্ৰবিন্দুটোক কোৱা হ'ব গোলাকাৰ দাপোনখনৰ ভাঁজ কেন্দ্ৰ, তাক কেপিটেল লেটাৰ C আখৰে সূচোৱা হয়। গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়, তাক কেপিটেল লেটাৰ R আখৰে সূচোৱা হয়। গোলাকাৰ দাপোন এখনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰা হয় আৰু সেই ৰেখাডালকে কোৱা হয় মুখ্য অক্ষ। ইয়াত এই দুটা ছবি ভালদৰে চোৱা। এই ছবিকেইটাৰ ওপৰত ইয়াত লিখা আছে, কি বস্তু লিখা আছে, মুখ্য ফকাছৰ কথা লিখা আছে বা অকল ফকাছ বুলিও কোৱা হয়। মুখ্য অক্ষৰ সমান্তৰালকৈ কেইবাডালো ৰশ্মি অৱতল দাপোনখনত আপতিত হৈ আছে। এই অৱতল দাপোন আপতিত হৈ আছে। প্ৰতিফলিত ৰশ্মিবোৰ লক্ষ্য কৰা তেতিয়া ইয়াত দেখা যাব যে সকলোবোৰ ৰশ্মি মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগিছে বা কটাকটি কৰিছে। এই বিন্দুটোকে অৱতল দাপোনখনৰ মুখ্য ফকাছ বোলে। আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ইয়াত লিখা আছে, উত্তল দাপোনখনে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ প্ৰতিফলিত কৰিছে আৰু প্ৰতিফলিত ৰশ্মিসমূহ কি হৈছে এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে, সেই বিন্দুটোকে উত্তল দাপোনৰ মুখ্য ফকাছ বোলে। এই সংজ্ঞাকেইটা অলপ ভালদৰে লিখোঁ বুলি ক'লে এনেদৰে লিখিব পাৰি যে উত্তল আৰু অৱতল দুয়োখনৰ কাৰণে একেলগতে, অৰ্থাৎ গোলাকাৰ দাপোনৰ মুখ্য ফকাছ কাক বোলে লিখিবলৈ হ'লে আমি উত্তৰত লিখিব লাগিব যে গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত যি বিন্দুত লগ লাগে বা যি বিন্দুৰ পৰা ওলাই অহা যেন লাগে সেই বিন্দুটোকে গোলাকাৰ দাপোনৰ ফকাছ বোলে। এতিয়া উত্তল আৰু অৱতলৰ কাৰণে বেলেগে বেলেগে লিখি দিব পাৰে। আৰু এই যিটো ফকাছ বিন্দু সেই ফকাছ বিন্দুটোক কেপিটেল লেটাৰ F আখৰে সূচোৱা হয়। গোলাকাৰ দাপোনৰ মেৰু আৰু মুখ্য ফকাছৰ মাজৰ যি দূৰত্ব সেই দূৰত্বটোক ফকাছ দৈৰ্ঘ্য বোলে, তাক আকৌ স্মল লেটাৰ F আখৰে সূচোৱা হয়। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক তাৰ গবাক্ষ বা ছিদ্ৰ বোলে। ভাঁজ ব্যাসাৰ্ধ দাপোনখনৰ ফকাছ দৈৰ্ঘ্যৰ সদায় দুগুণ হয় আৰু তাকে আমি R = 2F বুলি লিখিব পাৰোঁ, নাইবা কেতিয়াবা F = R/2 বুলিও লিখা হয়। এতিয়া ইয়াত এখন তালিকা দি আছে, তালিকা 10.1। লক্ষ্য বস্তুৰ বিভিন্ন স্থানৰ বাবে অৱতল দাপোন এখনৰ প্ৰতিবিম্ব গঠন। এতিয়া অৱতল দাপোনখনৰ পৰা কোনটো স্থানত লক্ষ্য বস্তু থ'লে তাৰ প্ৰতিবিম্ব কেনেকুৱা হ'ব তাৰ বিষয়ে ইয়াত এই তালিকাখনত লিখা আছে। যদি লক্ষ্য বস্তুটো অসীমত থোৱা হয় তেতিয়াহ'লে প্ৰতিবিম্বটো ফকাছত গঠন হ'ব, প্ৰতিবিম্বৰ আকাৰ অতি সংকুচিত হ'ব বা বিন্দু আকাৰৰ একেবাৰে সৰু হ'ব, তাৰ প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব হঠ আৰু ওলোটা। চিৰ বাহিৰত অৰ্থাৎ ভাঁজ কেন্দ্ৰৰ বাহিৰত যদি লক্ষ্য বস্তু এটা থোৱা হয় তেতিয়াহ'লে তাৰ প্ৰতিবিম্ব ফকাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত গঠন হ'ব। প্ৰতিবিম্বটো সংকুচিত হ'ব অৰ্থাৎ তাতকৈ সৰু হ'ব, হঠ আৰু ওলোটা প্ৰকৃতিৰ হ'ব। যদি চিত অৰ্থাৎ ভাঁজ কেন্দ্ৰত থোৱা হয় তেতিয়াহ'লে প্ৰতিবিম্ব ভাঁজ কেন্দ্ৰতে গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰটো একেই হ'ব, লক্ষ্য বস্তু যিমান ডাঙৰ হয় তাৰ একে আকাৰৰ হ'ব, হঠ আৰু ওলোটা। ঠিক একেধৰণে চি আৰু এফৰ মাজত হ'লে চিৰ পৰা আঁতৰত গঠন হ'ব, বিবৰ্ধিত হ'ব, হঠ আৰু ওলোটা।
যদি চিত হয় তেতিয়াহ'লে অসীমত গঠন হ'ব, অতি বিবৰ্ধিত হ'ব আৰু হট আৰু ওলোটা। পি আৰু এফৰ মাজত তেতিয়া দাপোনখনৰ পিছফালে গঠন হ'ব, বিবৰ্ধিত হ'ব আৰু অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হ'ব। ইয়াৰে ইম্পৰ্টেণ্ট নোট হ'ল এইটো যে অৱতল দাপোনে অসৎ প্ৰতিবিম্ব গঠন কৰিবলৈ হ'লে লক্ষ্যবস্তুটো ক'ত থ'ব লাগিব, পি আৰু এফৰ মাজত, অৰ্থাৎ মেৰু আৰু ফকাছৰ মাজত লক্ষ্যবস্তুটো থ'ব লাগিব। এতিয়া ৰশ্মি চিত্ৰৰ বিষয়ে আমি জানিব লাগিব। ৰশ্মি চিত্ৰৰ বিষয়ে ইয়াত লিখা আছে, এইবিলাক কথা আমি হাইলাইট কৰি থৈছোঁ, এইটো চাই ল'বা। যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যায় বা উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগে। নেক্সট, অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব। এই ছবিবিলাক ভালদৰে চাই ল'বা। অৱতল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি ঘূৰি আহিব। মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ পি বিন্দুলৈ অহা ৰশ্মি অৱতল দাপোনৰ ক্ষেত্ৰত বা উত্তল দাপোনৰ ক্ষেত্ৰত দুয়োখনৰ ক্ষেত্ৰতে হেলনীয়াকৈ প্ৰতিফলিত হ'ব। ইয়াত এই বস্তুটো এনেদৰে আহি ঘূৰি গৈছে। এইকেইটা আছিলে ইহঁতৰ নিয়মসমূহ। এতিয়া অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন। অৱতল দাপোনৰ প্ৰতিবিম্ব গঠনৰ বাবে ইয়াত ছবিকেইটা চাই লোৱা। প্ৰথমটো, যদি অসীমত লক্ষ্যবস্তু থোৱা হয় তেতিয়াহ'লে একেবাৰে ফকাছত প্ৰতিবিম্ব গঠন হ'ব। সেইটো ইয়াত ছবিৰে দেখুওৱা হৈছে। ইয়াতো সেই ইয়াত দেখুওৱা হৈছে চিৰ বাহিৰত থকাটো। যে অলপ আগত তালিকাখন দেখা গৈছিলে, সেই তালিকাখনৰ লগত এই গোটেইখিনি মিল আছে, একবাৰ চাই ল'বা। অৱতল দাপোনৰ ব্যৱহাৰ। অৱতল দাপোন ক'ত ক'ত ব্যৱহাৰ কৰা হয়? অৱতল দাপোন সাধাৰণতে টৰ্চ, চাৰ্চ লাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰা। দাড়ি খুৰোৱা দাপোন হিচাপে প্ৰায়ে এইবিলাক ব্যৱহাৰ কৰা হয়, কাৰণ অৱতল দাপোনত মুখমণ্ডলৰ এটা ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি। দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। সৌৰভাটিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰা হয়। ইয়াতে অৱতল দাপোনৰ ব্যৱহাৰ ক'ত ক'ত কৰা হয়? টৰ্চ লাইট, চাৰ্চ লাইট, গাড়ী হেডলাইট, সৌৰভাটি, দন্ত চিকিৎসকসকলক তাত দৰকাৰ হয়। এই কথাবিলাক ভালদৰে চাই ল'বা। নেক্সট আহিলে উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন। উত্তল দাপোনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে? উত্তল দাপোনৰ ক্ষেত্ৰত আমি বৰ্তমান দুটা টপিকে পঢ়িবলৈ পাম ইয়াত, অসীম দূৰত্বত আৰু অসীম দূৰত্ব আৰু দাপোনৰ মেৰু পিৰ মাজত এই দুটা পজিশ্যনে আছে। ইয়াত কি হ'ব? যদি অসীম দূৰত্বত লক্ষ্যবস্তু থাকে তেতিয়াহ'লে ফকাছত গঠন হ'ব, দাপোনৰ পিছফালে ফকাছত হ'ব। অতিশয় সংকুচিত, অসৎ আৰু থিয়, বিন্দু আকাৰ। এইখিনি তালিকাখন ভালদৰে চাই ল'বা, আৰু তাৰ কাৰণে ছবি এই দুটা আছে এই তালিকাখনৰ কাৰণে, ভালদৰে চাই ল'বা। নেক্সট, উত্তল দাপোনৰ ব্যৱহাৰ। উত্তল দাপোন ক'ত ব্যৱহাৰ কৰা হয়? সাধাৰণতে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয়। এনে দাপোন গাড়ীৰ দুয়ো কাষে লগোৱা হয় যাতে গাড়ী চালকে পিছফালে যান বাহন চাই নিৰাপদে গাড়ী চলাব পাৰে। আৰু কেতিয়াবা প্ৰশ্ন আহে যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পচন্দ কৰা হয়? উত্তৰটো এনেদৰে হ'ব। উত্তল দাপোনে সদায় সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে। তদুপৰি এইবিলাক যিহেতু বাহিৰলৈ বেকা, গতিকে এইবিলাকৰ দৃষ্টিক্ষেত্ৰ বহল, সেয়ে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয়। এনেদৰে লিখিলে হৈ যাব। গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা। এতিয়া এইখিনিত কি হয়? লক্ষ্যবস্তু সদায় দাপোনৰ বাওঁহাতে ৰখা হয়। ইয়াকে বুজায় যে লক্ষ্যবস্তুৰ পৰা অহা পোহৰ বাওঁ দিশৰ পৰা আহি দাপোনত পৰেহি। এইখিনি কথা পঢ়ি চাবা। আৰু ইয়াত আমি এনেদৰে এই ছবিটো ল'ব পাৰোঁ। এইখন আমি যদি দাপোন হিচাপে লওঁ আৰু এইফালে এডাল মুখ্য অক্ষৰডাল আঁকি লোৱা হৈছে। এইডালক আমি ৱাই অক্ষ বুলি ধৰি ল'ব পাৰোঁ, এইডালক এক্স অক্ষ বুলি ধৰি ল'ব পাৰোঁ। যদি ইয়াৰ সোঁহাতে হয় তেতিয়াহ'লে প্লাছত আহিব, বাওঁহাতে হ'লে মাইনাছত আহিব, ওপৰলৈ হ'লে প্লাছ, তললৈ হ'লে মাইনাছ। এইখিনি কথা। এতিয়া দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন। দাপোনৰ সূত্ৰ কি হয়? গোলাকাৰ দাপোনৰ লক্ষ্যবস্তু মেৰুৰ পৰা দূৰত্বক লক্ষ্যবস্তুৰ দূৰত্ব বোলা হয়। তো তাক আমি ইউ বুলি ল'ম। দাপোনৰ মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্বক ভি বুলি লোৱা হ'ব। আৰু ফকাছ দৈৰ্ঘ্য
আগতে পাই আহিছোঁ প্ৰকাশযোগ্য কি হয় এফ দাপোনৰ কাৰণে যি সূত্ৰ সেই সূত্ৰটো হৈছে 1/v + 1/u = 1/f এইটো হৈছে দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন গোলাকাৰ দাপোনে উৎপন্ন কৰা বিবৰ্ধনে প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু তাকেই বুজায় এক প্ৰতিবিম্বৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতেৰে প্ৰকাশ কৰা হয় ইয়াক সাধাৰণতে m আখৰে সূচোৱা হয় তো তাৰ কাৰণে সূত্ৰটো হৈছে m = h'/h য'ত h' মানে হৈছে প্ৰতিবিম্বৰ উচ্চতা আৰু h মানে হৈছে লক্ষ্যবস্তুৰ উচ্চতা নাইবা আমি এনেদৰেও লিখিব পাৰোঁ লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ লগতো এটা সম্পৰ্ক আছে সেইটো হৈছে m = -v/u অসৎ প্ৰতিবিম্বৰ বাবে প্ৰতিবিম্বৰ উচ্চতা ধনাত্মক বুলি গণ্য কৰা হ'ব কিন্তু সৎ প্ৰতিবিম্বৰ বাবে ইয়াক ঋণাত্মক বুলি গণ্য কৰা হয় বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো সৎ বুলি বুজা যাব অৰ্থাৎ এমৰ আগত যদি আনচাৰত আমি মাইনাছ পাই যাওঁ তেতিয়াহ'লে কি হ'ব এইটো প্ৰতিবিম্বটো সৎ আৰু যদি প্লাছত আহে তেতিয়াহ'লে সি হ'ব অসৎ প্ৰতিবিম্ব উদাহৰণৰ প্ৰশ্নকেইটাও চাই ল'ব লাগে এইখিনিও কেতিয়াবা আহে পোহৰৰ প্ৰতিসৰণ এনেকুৱা ধৰণৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেঁকাকৈ গ'লে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয় যেন লাগে বেঁকা হোৱা নিচিনা লাগে এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিসৰণ বোলে পোহৰৰ প্ৰতিফলনৰ যেনেদৰে নিয়ম আছিলে প্ৰতিসৰণৰো নিয়ম আছে পোহৰৰ প্ৰতিসৰণৰ নিয়মসমূহ এনেধৰণৰ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দু টনা লম্ব একেখন সমতলত থাকে আৰু প্ৰদত্ত মাধ্যম যুগল অৰ্থাৎ দুটা মাধ্যম থাকিব ন সেই দুটা মাধ্যমৰ প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিখন কোণৰ চাইন এটা ধ্ৰুৱক হয় আৰু সেই যিটো ধ্ৰুৱক হয় সেই ধ্ৰুৱকটোকে প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বুলিও কোৱা হয় নেক্সট আহিলে প্ৰতিসৰণাংক ইয়াত বায়ু মাধ্যমৰ পৰা এনেকৈ কাছৰ টুকুৰা এটালৈ পোহৰ সোমাই আছে আৰু তেতিয়া কি হৈছে এনেদৰে বেঁকা হৈ আহিছে আৰু বেঁকা হৈ যোৱা এইটোক কি বুলি কোৱা হ'ব 2 নম্বৰ সাপেক্ষে 1 নম্বৰ মাধ্যমৰ প্ৰতিসৰণাংক এনেদৰে এইবিলাক ফৰ্মুলাখিনি আছে ভালদৰে চাই ল'বা আৰু প্ৰতিসৰণাংকক এনেদৰে লিখা হয় বায়ুত পোহৰ দুটি আৰু মাধ্যমত পোহৰ দুটিৰ অনুপাতটো যি হয় তাকে সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বুলি কোৱা হয় এটা প্ৰতিসৰণাংক কিছুমান মান দিয়া আছে এইখিনি মুখস্থ কৰিবলৈ নালাগে বুলি কৈছে যদিও দুই এটা আহি থাকে চাই ল'বা গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ এতিয়া লেন্স আমি চশমাত ব্যৱহাৰ কৰা দেখোঁ লেন্সৰ দুয়োখন পৃষ্ঠই কি হয় বাহিৰলৈ উফন্দি থকাকৈ যদি গোলাকাৰ হয় তেন্তে সেইখনক দ্বি-উত্তল লেন্স বা চমুকৈ উত্তল লেন্স বুলি কোৱা হয় উত্তল লেন্সে পোহৰ অভিসাৰিত কৰে সেয়ে ইহঁতক অভিসাৰী লেন্স বুলি কোৱা হয় লেন্সখনৰ পৃষ্ঠ দুখন ভিতৰলৈ সুমুওৱা পৃষ্ঠৰে আৱৰা হয় তেতিয়াহ'লে তাক দ্বি অৱতল বা চমুকৈ অৱতল লেন্স বুলি কোৱা হয় অৱতল লেন্সে পোহৰ অপসাৰিত কৰে সেয়ে ইহঁতক অপসাৰী লেন্স বুলিও কোৱা হয় যিহেতু লেন্স এখনৰ দুটা ভাঁজকেন্দ্ৰ থাকে আমি ইহঁতক C1 আৰু C2 আখৰে সূচোৱা হয় লেন্স এখনৰ ভাঁজকেন্দ্ৰ দুটাৰ মাজেদি যোৱা কাল্পনিক ৰেখা এডালকে সেই লেন্সৰ মুখ্য অক্ষ বুলি কোৱা হয় লেন্সৰ মধ্যবিন্দুটোক ইয়াৰ আলোক কেন্দ্ৰ বুলি কোৱা হয় ইয়াক O আখৰে সূচোৱা হয় গোলাকাৰ লেন্সৰ ঘূৰণীয়া ঘেৰটোৰ কাৰ্যকৰী ব্যাসকে লেন্সখনৰ গবাক্ষ ছিদ্ৰ বোলে লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন ইয়াত দিয়া আছে উত্তল লেন্সে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আপেক্ষিক আকাৰে গোটেইখিনি দিয়া আছে যেনেদৰে দাপোনৰ ক্ষেত্ৰত পোৱা গৈছিলে ঠিক একেধৰণে লেন্সৰ ক্ষেত্ৰত ইয়াত এখন তালিকা আছে তালিকাখন খুব জৰুৰী ঠিক একেধৰণে ইয়াত আছে অৱতল লেন্সৰ এখন তালিকা এই তালিকাখনো চাই থ'বলগীয়া এইটো ৰশ্মি চিত্ৰৰ কথা আছে ৰশ্মি চিত্ৰখিনিৰ কাৰণে এই নিয়মখিনি ইয়াত চাই ল'বা তাৰপিছত ইয়াত
এই যিখিনি আমি তালিকা পাইছিলোঁ সেই তালিকা অনুযায়ী ইয়াত ৰশ্মি চিত্ৰসমূহ আঁকি থৈ দিয়া আছে। লেন্সৰ সূত্ৰত দাপোনৰ সূত্ৰৰ নিচিনা একেই, কিন্তু 1/v মাইনাছ 1/u ইকুৱেল 1/f। দাপোনত প্লাছ আছিলে, ইয়াত কি আছে মাইনাছ আছে। আৰু বিবৰ্ধন এমৰ কাৰণে h'/h একেই আছে, কিন্তু ভি আৰু ইউৰ ক্ষেত্ৰত মাইনাছ চিনডাল ইয়াত নাহে, জাষ্ট v/u। লেন্সৰ এখনৰ ক্ষমতা হৈছে লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ। ইয়াক পি আখৰে সূচোৱা হয়, আৰু তাৰ ফৰ্মুলাটো হৈছে p ইকুৱেল 1/f। আৰু লেন্সৰ ক্ষমতাৰ SI একক হৈছে ডায়প্টাৰ, তাক কেপিটেল লেটাৰ ডি আখৰে সূচোৱা হয়। যদি এফৰ মান অৰ্থাৎ ফকাছ দৈৰ্ঘ্যৰ মান যদি মিটাৰত প্ৰকাশ কৰা হয়, তেন্তে ক্ষমতাৰ একক হ'ব ডায়প্টাৰ। 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা হ'ব 1 ডায়প্টাৰ, অৰ্থাৎ 1d = 1 পাৰ মিটাৰ। তোমালোক মনত ৰাখিবা যে উত্তল লেন্স এখনৰ ক্ষমতা ধনাত্মক আৰু অৱতল লেন্স এখনৰ ক্ষমতা ঋণাত্মক হয়। এইখিনি ইমানে আছিলে এই চেপ্টাৰটোত, ইমানে নোট। আৰু লাষ্ট যে তোমালোকে কি শিকিলা এই কথাখিনিও খুব জৰুৰী, এই নোটখিনিও একবাৰ চাই ল'বা।